জয় অগ্নিনাভ বাবা। অগ্নিনাভ মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা বাইদেৱে কৈছে যে মন্দিৰত আৰু চাকি জ্বলাবলৈ দিয়া নহ'ব। কি কাৰণে দিয়া নহ'ব সকলোখিনি কথা এটা ভিডিঅ'ত মই লৈ আহিছোঁ। এই ভিডিঅ'টোত শিখা বাইদেউৰ মুখেৰে আপোনালোকে জানিব পাৰিব। আচলতে বাইদেৱে বহুতখিনি কথা কৈছে এই ভিডিঅ'টোত। আপোনালোকে যিখিনি আচলতে মানুহে ভাবি আছে, যিসকল ভক্তই ভাবি আছে অগ্নিনাভ বাবাৰ মন্দিৰভাগলৈ যাম বা যিসকলে অনলাইন শৰাই দিব, সকলোখিনি আপোনালোকে এই ভিডিঅ'টোত গম পাব কথাখিনি। আৰু ভিডিঅ'টো আপোনালোকক শুনাই লোৱাৰ পিছত তাৰ পিছত আপোনালোকক মই জনাম। বহুতে মোক কমেণ্ট কৰি আছে যে অগ্নিনাভ মন্দিৰভাগত অনলাইন শৰাই কেনেকৈ দিব পাৰিম। সেইকাৰণে মই কৈছোঁ এই ভিডিঅ'টো আপোনালোকে স্কিপ কৰি নাচাব। এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে। মই কথাখিনি অলপ লাহে লাহে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। তাৰ আগতে এই ভিডিঅ'টো আপোনালোকক মই দেখুৱাম। কিন্তু যদি কোনোবা নতুনকৈ মোৰ চেনেলটোলৈ আহিছে, পোনপ্ৰথমবাৰ ভিজিট কৰিছে, প্লিজ চেনেলটোত এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে প্ৰথম আপোনালোকে শিখা বাইদেউৰ মুখেৰে আপোনালোকে শুনকচোন। কালি যিহেতু দেওবাৰ আছিল আৰু দেওবাৰ দিনা বাইদেউ বহুত অসুবিধাৰ সন্মুখীন হৈছিলে আৰু তাকে লৈ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। কিনো কৈছিলে শিখা বাইদেৱে শুনক। আজি মই মোৰ ভক্তবৃন্দক অনুৰোধ জনাইছোঁ, আমাৰ আজিৰ যিটো পৰিস্থিতি, চাকি একদম নধৰা হৈ গ'ল। আমাৰ যিহেতু বাহৰ হৈ আছে, মন্দিৰভাগ বনোৱা নাই, জুই লাগি যায়। গতিকে আজি মই আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে 5 গছ 10 গছ এনেকৈ চাকি নানিব, মাত্ৰ এগছ চাকি দিয়ক। আৰু কিছুদিন পিছত আমি ইয়াত চাকি দিয়াটো এগছকৈ দিয়াও বন্ধ কৰিব লাগিব, যিহেতু আমাৰ যেতিয়া আৰম্ভ কৰিম মন্দিৰৰ, আমাৰ ইয়াত চাকি জ্বলাবলৈ আমি সুবিধাটো কৰিব নোৱাৰিম। আজি আমাৰ যিমান ভক্ত আহিছে, এতিয়া আমি ভক্ত ৰাখিবলৈ আমাৰ জেগা নাই। এই চাকি দিয়া স্থানটো আমি এতিয়া ভক্তৰ ৰুবৰ কাৰণে দিব লাগিব। গতিকে মই ভক্তবৃন্দ আপোনালোকক কওঁ, যিভাগ ৰাজহুৱা চাকি য'ত নেকি বহুত শক্তি বাবাই দি থৈছে, যদিহে আপুনি অগ্নিনাভ বাবাৰ ভক্ত হয় বা অগ্নিনাভ বাবাৰ আশীষ পাইছে বা অগ্নিনাভৰ ওপৰত বিশ্বাস আছে, সেই ৰাজহুৱা বন্তি গছত সেৱা লওক। আপোনাৰ যিমান চাকি দিবলৈ আছে সেই চাকি আপুনি ঘৰত দিয়ক, দি অগ্নিনাভ বাবাক আপুনি প্ৰাৰ্থনা কৰক। বাবাই সকলো আপোনাৰ মনৰ কথা বুজি পাব আৰু শুনিব। যিহেতু ভক্তক মই মাতি নাই অনা, আহক আহক মন্দিৰলৈ আহক, ভক্তক বাবাই আনিছে, কিন্তু মই বাবাই অনা ভক্তক মই ইয়াত ৰ'বৰ কাৰণে জেগা দিব পৰা নাই। গতিকে আমি ব্যৱস্থা বেলেগ কৰিব লাগিব চাকি দিয়াৰ। মই আপোনালোকক দেখাম আজি অৱস্থাটো কেনেকুৱা। গতিকে আপোনালোকে নিজেই চাব। ইয়াত আহি আপোনালোকে চাকি গছ দিবলৈ আপোনালোকৰ সুবিধা হ'ব নে আপোনালোকে ঘৰতে এগছ বন্তি দিবলৈ সুবিধা হ'ব, নিজেই চাব। চালে আপোনালোকে গম পাব। আৰু শৰাই ক্ষেত্ৰত মই কৈছোঁ যে শৰাই আপোনালোকে এনেকৈ টুকুৰিত লৈ আনি লাইনত থিয় হোৱাতকৈ 2 ঘণ্টা 1 ঘণ্টা এনেকৈ থিয় হোৱাতকৈ, যিটো আমাৰ ইয়াত গেডাৰিং হৈছে, মানুহ মূৰ ঘূৰাই ঘূৰাই পৰি গৈছে, তাতকৈ আপোনালোকে অনলাইন যোগে যিটো আমাৰ প্ৰচেছ আছে, আৰু বাবা আপোনালোকে চাব আমাৰ অনলাইন সঁচাই বাবাই অনলাইনত আমি যিখিনি একদম অগ্নিনাভ বাবাৰ মন্দিৰত মই থাকি কৈছোঁ, বাবাৰ ওপৰত এৰি পেলাই মানে একদম সত্য কথাটো কৈছোঁ, আমাৰ বেছিভাগ ছাকচেছ অনলাইন শৰাইত, অনলাইন সেৱাত। আজি বহুত ভক্ত আহিছে, সন্তান লৈ আহিছে, আনি দেখাইছে, বাবাৰ আশীষ বুলি কৈছে, কিন্তু সেই সন্তানসকল তেওঁলোকে মানে বাবাক মনতে ভাবিছিলে। কিছুমানে ৰাজহুৱা চাকিত সেৱা লৈছে আৰু কিছুমানে মনত ভাবিছিলে। সন্তান হোৱাৰ পিছত অহা নাছিলে। প্ৰত্যেক সময়ত ভিডিঅ' দেখিলে গম পাব, প্ৰত্যেকটো শিশুৰ পিছফালে মূৰত জঁটা ডাঙৰকৈ জঁটা দিছে বাবাই। তাৰমানে বাবাৰ কথা তেওঁলোকৰ, তই মোৰ আশীষত সন্তান প্ৰাপ্তি হ'লি, তাৰপিছত তই কিয় ইয়াত অহা নাই? আৰু মই তেতিয়া লগাই লৈছোঁ তোমালোক বাবাৰ ইয়ালৈ অহাৰ আগতে বেলেগ ক'ৰবাত গৈছা নে বুলি কৈছোঁ বাইদেউ। তাৰমানে কথা হ'ল, সন্তান হোৱাৰ পিছত বাবাক ইয়াত নেদেখুৱাকৈ যদি আন কৰিবলৈ যায়, বাবাই লগালগ মূৰত জঁটা। আজি জঁটাকেইটা দেখিলে আপুনি আৰু আচৰিত পাব, মানে ভাবাৰ লগে লগে তেওঁলোক ছাকচেছ হৈছে। কৃষ্ণ ভিডিঅ'টো আপোনালোকে চালে। আচলতে বাইদেৱে এইটো কাৰণেই কৈছে যে যিহেতু মন্দিৰভাগত যিহেতু জেগা বহুত কম আৰু বহুতেই ঘৰখনৰ প্ৰত্যেকজন সদস্যৰ নামত ধৰি লওক তালৈ চাকি লৈ যায়। এগছি চাকিত নহয়, ধৰি লওক 3খন 4খন চাকি প্ৰতিজন সদস্যৰ নামত তেওঁলোকে তাত জ্বলাবলৈ চেষ্টা কৰে।
জ্বলায় আৰু সেইবাবে তাত বহুতো মানে এতিয়া ধৰি লওক মানুহখিনি যায় যথেষ্ট ভিৰ হৈছে তাত আৰু যোৱাৰ লগে লগে মানুহখিনি ৰখিবৰ বাবেও তাত জেগা নাই আৰু গতিকে আৰু যিহেতু মন্দিৰৰ কাম এতিয়া হ'ব বুলি কৈছে ধুনীয়াকৈ মন্দিৰভাগ বনোৱা হ'ব যিহেতু আগৰ ভাগেই এতিয়া যেনেকৈ বাইদেৱে সেই মন্দিৰভাগত মেইন যেতিয়া বাইদেৱে প্ৰতিষ্ঠা কৰিছিলে প্ৰথম তাত এটা ভেটি আছিলে সেই ভেটিতেই তেওঁ পূজা পাতল কৰিছিলে বা মানুহে কোনোবাই কয় ভাল পাইছিলে তাত গৈ মানুহে কয় যে বাইদেউ মোৰ কাৰণে এখন চাকি জ্বলাবচোন তেতিয়া বাইদেৱে তেনেকৈ প্ৰত্যেকৰ কাৰণে যিজনে কয় তেওঁৰ বাবে এখন ব্যক্তিগতভাৱে চাকি জ্বলাইছিল আৰু বৰ্তমান ৰাজহুৱাভাৱে এখন চাকি জ্বলাই বাইদেৱে আৰু সেই ৰাজহুৱা চাকিখনতে সেৱা কৰি সকলোৱে সুফল পাইছে গতিকে বাইদেৱে যিহেতু মন্দিৰৰ কাম পূৰ্ণগতিত এতিয়া হ'ব কাম চলিব গতিকে সেইবাবেই কৈছে যে পৰাপক্ষত পাৰিলে চাকি এগছি জ্বলাওক বুলি কৈছে আৰু হয়তো কেইদিনমানৰ পাছত কাম হ'লে মানে যেতিয়া কাম আৰম্ভ হ'ব তেতিয়া চাকি দিয়াটো তাত বন্ধ কৰা হ'ব যেতিয়ালৈকে সম্পূৰ্ণভাৱে মন্দিৰভাগ হৈ নুঠে সেইটো কাৰণে বাইদেৱে আচলতে কৈছে আৰু যিহেতু দেওবাৰ দিনটোত বহুত মানুহৰ সমাগম হৈছিল আৰু বহুত ভক্ত গুচি যাবলগীয়া হৈছিলে তাতকৈ দুগুণ তিনিগুণ ভক্ত যিমান তাত আছিলে তাতকৈ দুগুণ তিনিগুণ ভক্তৰ ঘৰলৈ গুচি যাবলগীয়া আছিলে গতিকে তেওঁলোকেও দুখ কৰিছে আৰু যিমানখিনি বস্তু ধৰি লওক মাহ প্ৰসাদ লৈ যোৱা হৈছে তালৈ সেইবিলাক থ'বলৈ অসুবিধা হৈছে গতিকে তেওঁলোকে বাইদেৱে এইটো কাৰণে কৈছে যে অনলাইনত পাৰে যদি আপোনালোকে ৰাজহুৱা বন্তি যিগছি জ্বলোৱা হয় সেই বন্তিগছিত চাকি দিবৰ বাবে সেৱা কৰিবৰ বাবে তাৰ পৰা ঘৰৰ পৰা আশীৰ্বাদ ল'বৰ বাবে বাইদেৱে অনুৰোধ জনাইছে পাৰিলে অনলাইনত আপোনালোকে সহায় দিবলৈ কৈছে গতিকে সকলোখিনি প্ৰচেছ অনলাইনত কেনেকৈ কি কৰিব পাৰে মই এই ভিডিঅ'টোত এতিয়া ক'ম আপোনালোকৰ আগত তেতিয়াহ'লে চাওক বন্ধু বান্ধৱীসকল অনলাইনত যে মানুহে মোক কমেণ্ট কৰি সুধি আছিলে বহুত ভক্তই সুধি আছে যে কেনেকৈ অনলাইনত শৰাই দিব পাৰিম আচলতে মই যিটো জানিছোঁ যিখিনি মই গম পাইছোঁ অনলাইন শৰাই যদি আপোনালোকে দিম বুলি ভাবে আৰু অনলাইন শৰাই আপোনালোকে যি অৰিহণা সেই অৰিহণা দিয়াৰ আগত আপোনালোকে যদি ভাল ধৰণে নাজানে কেনেকৈ অৰিহণাটো কেনেকৈ দিম কি কথা তেতিয়াহ'লে এই স্ক্ৰীণত এটা নম্বৰ দেখাইছোঁ এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব আৰু যোগাযোগ কৰাৰ পাছত আপোনালোকে এটা যি পইচা দিয়া স্ক্ৰীণশ্বট এটা আপোনালোকে হোৱাটছআপত মেছেজ কৰি দি দিব আৰু যদি আপোনালোকৰ ল'ৰা সন্তানৰ বাবে যদি আশীষ বিচাৰিছে তেতিয়াহ'লে আপোনালোকে পতি পত্নী নাম তাত মেনশ্যন কৰিব আৰু প্ৰত্যেক সোমবাৰে অনলাইনত যি আপোনালোকে শৰাই আগবঢ়ায় প্ৰত্যেক সোমবাৰে উৎসৰ্গা কৰা হয় আৰু উৎসৰ্গা কৰাৰ সময়ত আপোনালোকে যিটো ফেচবুক লাইভ পেজ আছে বাইদেউহঁতৰ অগ্নিনাভ মন্দিৰ যিটো পেজ আছে সেই পেজটোত আপোনালোকে লাইভ দিয়া হয় উৎসৰ্গা কৰাৰ সময়ত আৰু আপোনালোকৰ নাম যেতিয়া উৎসৰ্গা কৰাৰ সময়ত নামটো লোৱা হয় তেতিয়াই আপোনালোকে তাত সেৱা কৰিব সেই নাম লওঁতে উৎসৰ্গা কৰাৰ সময়তে আৰু আপোনালোকে অনলাইন যিখন শৰাই দিয়ে আপোনালোকৰ সকলোবিলাক তাতে তেনেকৈ সম্পন্ন হ'ব আৰু অনলাইন শৰাই দিয়াৰ সময়ত আপোনালোকে দিনটো পাৰিলে ব্ৰতত থাকিব একো নাখাব পাৰিলে এনেই যদি খাওঁ বুলি ভাবে ফল মূল খাব পাৰিব কিন্তু পৰাপক্ষত নোখোৱাটো নিজৰ কাৰণে ভাল আৰু দিনটো আপোনালোকে নিৰামিষে খাই থাকিব গতিকে অনলাইন শৰাই দিবলৈ হ'লে আপোনালোকৰ যিটো নম্বৰ মই স্ক্ৰীণত দেখাইছোঁ সেই নম্বৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব তাৰপিছত কেনেকৈ আপোনালোকে পইচাটো দিব লাগিব কিমান কি কথা সকলোখিনি আপোনালোকে তাতে গম পাব গতিকে বহুতখিনি ৰাইজে নাজানে যে অনলাইন শৰাই আমি দিম বুলি ভাবিছোঁ কেনেকৈ দিম গতিকে সকলোৱে মনত এটা হেৰি লাগি থাকে আৰু যিহেতু এতিয়া বাইদেৱে কৈছে যিমান মানুহ হৈছে তাত গৈ আপোনালোকে শৰাই দিম বুলি ভাবিছে যদি হয়তো আপোনালোকে নিজৰ কথা যদি আপোনালোকে যাওঁ বুলি ভাবিছে বা তাতে নহয় বোলে অনলাইনত নিদিওঁ তাত দিওঁ তেতিয়াহ'লে আপোনালোকৰ নিজৰ কথা কিন্তু বাইদেৱে বৰ্তমান পৰিস্থিতিলৈ চাই যিমান তাত মানুহৰ সমাগম হৈছে বহুত বস্তু ফল মূল বহুত মানে মাহ প্ৰসাদ তাত আঠানি মানে বেয়া হৈ গৈছে থ'বৰ বাবে মজুত কৰি ৰাখিবৰ বাবে তেওঁলোকৰ ভাল ব্যৱস্থা নাই আৰু যিহেতু তাত শুকানকৈ ধৰি লওক বুট মগু বা এইবিলাক নিবলৈ দিয়া নহয় তাত তিয়াই থোৱা আচলতে প্ৰসাদহে তাত দিয়া হয় গতিকে সেইবাবে লোকচান হৈ যায় আৰু সেইকাৰণে অনলাইনৰ মানে কৈছে যে অনলাইনত যদি আপোনালোকে অনলাইনত যি ৰাজহুৱা বন্তিগছি জ্বলায় সেই বন্তিগছিত আশীৰ্বাদ ল'লে আপোনালোকৰ কিন্তু বহুত মনোকামনা আৰু যিমানবিলাক ল'ৰা ছোৱালীৰ সন্তান প্ৰাপ্ত হৈছে সেইবিলাকৰ প্ৰায় অনলাইনত এনেকৈয়ে অনলাইনত ৰাজহুৱা বন্তিগছিত কোনোবাই সেৱা লৈ সন্তান পাইছে বা কোনোবাই মনতে ভাবি লৈছে যে তালৈ যাম বাবা মোক এটা সন্তান দিয়ক তেনেকৈও বহুতৰ ছাকচেছ হৈছে বুলি বাইদেউৰ মুখৰ পৰা জানিবলৈ পাইছোঁ গতিকে অনলাইনৰ প্ৰচেছটো আচলতে তেনেকৈ ভয় কৰিবলগীয়া একো নাই তাত আপোনালোকে যিটো নম্বৰ মই দেখাইছোঁ তাত যোগাযোগ কৰি ল'ব তাৰপিছত আপোনালোকে আৰু এটা কথা মঙলবাৰৰ পৰা শনিবাৰৰ ভিতৰত আপোনালোকে অৰিহণা দিয়া লাষ্ট ডেট সোমবাৰৰ কাৰণে যি শৰাই আপোনালোকে উৎসৰ্গা কৰিব সেই সোমবাৰৰ কাৰণে লাষ্ট বাৰ হৈছে শনিবাৰ মঙলবাৰ আৰু শনিবাৰৰ ভিতৰত আপোনালোকে অনলাইনৰ বাবে সেই অৰিহণা ভাগ আপোনালোকে আগবঢ়াব পাৰিব আৰু সোমবাৰে যেতিয়া শৰাইখন উৎসৰ্গা হ'ব তাত আপোনালোকে পেজত লাইভ চাই থাকিব লাইভ চাই থাকোঁতে আপোনাৰ নাম যেতিয়া তাত লোৱা হ'ব তেতিয়া আপোনালোকে সেই অনলাইনত আপোনালোকে উৎসৰ্গা কৰাৰ সময়তে আপোনালোকে এভাগি সেৱা ধৰিব আৰু তেনেকৈ বিশ্বাসেৰে যদি আপোনালোকে যদি বাবাৰ আশীষ বিচাৰে তেতিয়া নিশ্চয় আচলতে
পাব আপোনালোকে যি বিচাৰে মনত বাইদেৱে সেইটোকে কৈছে গতিকে ভিডিঅ'টো ইমানেই আছিলে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা বোলে নাজানো কথাখিনি কওঁতে হয়তো কিন্তু নম্বৰটো যিটো দিছোঁ সেইটোত আপোনালোকে ভাল ধৰণে যোগাযোগ কৰি ল'লে আপোনালোকে হয়তো গম পাব হয়তো কেতিয়াবা নম্বৰটো যোগাযোগ কৰোঁতে কেতিয়াবা বিজিও থাকিব পাৰে কাৰণ বহুতেই ফোন কৰি থাকে গতিকে অলপ দেৰি হ'ব পাৰে আপোনালোকে যোগাযোগ কৰি থাকিব তাৰপিছত আপোনালোকে গোটেই কথাখিনি জানি ল'ব ভিডিঅ'টো ইমানেই আছিলে মই ভিডিঅ'টো পুনৰ কৈছোঁ যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব